Prameswara Shyamana Vitavashtadhara Jagata Deva Swadhuma Dhava Gata Goro Koyo Paranabekha Oya Re
দেখো তব মলিন বদন নিশ্চয় কিবা ভীষণ সমস্যাই আপোনাক কৰিছে বিহ্বল বিখাদিত তব অবয়বে আমাকো কৰিছে বিহ্বলা প্রকাশ করক প্রভু নকরি সন্দেহ কমলা প্রভু বিশ্ব নিয়ন্ত্ৰণৰ সমস্যা যে অতিকে জটিল বৰ্তমান পাপীসকলৰ অত্যাচাৰে ধৰিত্ৰীক কৰিছে বিহ্বলা অত্যাচাৰীসকলৰ কবলৰ পৰা বসুমতীক উদ্ধাৰ কৰিবৰ বাবে আমি নতুন অৱতাৰ ল'ব লাগিব বৰ্তমান অত্যাচাৰীসকলৰ পৰা মুক্ত কৰিবৰ বাবে বসুমতীক আমি নতুন অৱতাৰৰ বাবে চিন্তা কৰিছোঁ এতিয়ানো এনে কি সমস্যাৰ সৃষ্টি হ'ল যাৰ দেৱী। বাবে আপুনি হৈছে কাতল দেৱী প্ৰভু বৰ্তমান পাপীসকলৰ অত্যাচাৰ আৰু দুৰ্জন কংসৰ অত্যাচাৰে বসুমতীক কৰিছে বিহ্বলা জৰ্জৰিতা বসুমতীয়ে পৰিত্ৰাণৰ উপায় বিচাৰি আমাৰেই মাগিছে আশ্ৰয় প্ৰভু আপোনাৰ ওপৰতে ন্যস্ত আছে পৃথিৱীৰ ভাৰ এতিয়া কি কৰা হ'ব প্ৰভু দেৱী প্ৰভু বসুমতী সংকট মোচনৰ বাবে অলপতে আমি মৰ্ত্যলোকে ভগৱানৰ অংশৰূপে হম অৱতাৰ দুষ্ট কংস আদিক নাশ কৰি শান্তি দিমেই পৃথিৱীবাসী কেনেকৈ প্ৰভু কৃষ্ণৰূপে অৱতাৰ হৈ পাপী কংস আদি অনাচাৰীসকলক ধ্বংস কৰি গতিকে তুমিও মৰ্ত্যত গৈ কুন্দিন নগৰৰ ভীষ্মকৰ গৃহত জন্ম লোৱাগৈ আপোনাৰ অবিহনে এই দাসীৰ কি গতি হ'ব কেনেকৈ মৰ্ত্যত অকলশৰে বাস কৰিম মই দেৱী প্ৰভু সেইবাবে নহবা চিন্তিত কৃষ্ণৰূপে জন্ম লৈ দৈৱকীৰ গৰ্ভত কংসক নিৰ্মূল কৰিম ব্ৰজপুৰত ভূমিভাৰ হৰণৰ হেতু নানা লীলাৰ পাতনি মেলি পূৰ্বৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি ব্ৰজৰ গোপিনীৰ সঙ্গে মহাৰাসৰ আয়োজন কৰিম তাৰ পাছত তোমাক বিবাহ কৰাম কুন্দিন নগৰৰ ভীষ্মকৰ গৃহৰ পৰা যোৱা তুমি মৰ্ত্যলৈ নকৰা সন্দেহ প্ৰভু তোমাৰ চালনাতে পৰিচালিত বিশ্ব ব্ৰহ্মাণ্ড এতিয়া মই বিদায়হে মাগিলোঁ মঙ্গলা ভগবান বিষ্ণু মঙ্গলা গরুড় ধ্বজা মঙ্গলা পুণ্ডরীকাক্ষ মঙ্গলায় তনো হরি মঙ্গলায় তনো হরি মঙ্গলায় তনো হরি
দেৱঋষি নাৰদ, প্ৰভু অধমৰ প্ৰণিপাত কৰিব গ্ৰহণ। হে প্ৰভু যোগেশ্বৰ, কি চিন্তাত আপুনি অতিকে আকুল? দেৱঋষি প্ৰভু মোৰ চিন্তাত তোমাৰো ভাগ আছে দেৱঋষি। অলপতে ভূমিভাৰ হৰণৰ হেতু মৰ্ত্যত আমি কৃষ্ণৰূপে সমৱতাৰ। প্ৰভু এই ক্ষেত্ৰত তুমি মোক সহায় কৰিব লাগিব দেৱঋষি। নাৰায়ণ নাৰায়ণ। প্ৰভু দেৱঋষি এই অধমে কিবা কাৰ্যত কৰিব সহায়, আৰু কিবা হেতু মৰ্ত্যলোকে জন্ম ল'ব লাগে জানিব পাৰোনে প্ৰভু? দেৱঋষি প্ৰভু সকলো তোমাৰ বিদিত যদিও সংক্ষেপতে কওঁ শুনা। নাৰায়ণ। প্ৰথমতে বসুদেৱৰ ঔৰসত দৈৱকীৰ গৰ্ভত কৃষ্ণৰূপে জন্ম লৈ কংসক নিৰ্মূল কৰি নাৰায়ণ নাৰায়ণ। ভূমিভাৰ হৰণৰ হেতু ব্ৰজপুৰত নানা লীলাৰ প্ৰচাৰ কৰি প্ৰভু শেষত দুৰ্জন কংস আদি অনাচাৰীসকলক ধ্বংস কৰি পৃথিৱীৰ ভাৰ মোচন কৰি নাৰায়ণ নাৰায়ণ। পূৰ্বৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি শৰতৰ যমুনা বালিত পূৰ্ণিমা ৰাতি মহাৰাসৰ কৰিম আয়োজন, আৰু ইয়াৰ দ্বাৰা দেখুৱাম জগতত সব প্ৰেম ভক্তিৰ নিদান। নাৰায়ণ নাৰায়ণ। ৰহস্য অতিকে ৰহস্য প্ৰভু, তোমাৰ মহিমা বুজি পোৱা বৰ টান। কওক কওক প্ৰভু, এই অধমে কি উপায়েৰে আপোনাক কৰিব সহায়? দেৱঋষি প্ৰভু কৃষ্ণৰূপে জন্ম লৈ মই প্ৰথমতে ব্ৰজপুৰত নানা লীলা প্ৰচাৰ কৰি নাৰায়ণ দৈৱকীৰ জ্যেষ্ঠ ভাতৃ মাতুল কংসক নিধন কৰিম। নাৰায়ণ এই ষড়যন্ত্ৰৰ বাবে ইতিমধ্যে মহামায়া পঠালো মই মৰ্ত্যধামলৈ। প্ৰভু তুমিও মোৰ সকলো কাৰ্যতে সহায় কৰিব লাগিব। এতিয়া যোৱা, তুমি নিজ কৰ্তব্যত হোৱা অগ্ৰসৰ। প্ৰভু তব আজ্ঞা শিৰোগত কৰি এই কাৰ্যৰ বাবে মই নিজকৈ গৌৰৱকৈ প্ৰস্তুত। তাকে এবে বিৰাগে মাতিলে প্ৰভু, মাথো আপুনি আশীৰ্বাদ কৰিব সদায়। ঈশ্বৰ পৰম এ পবিত্ৰ পৰম ভৱান পবিত্ৰ পৰম
ভগবান এ বৈকুণ্ঠরে ভবনে এ দেখিলু নয়নে এ দেবনা রায়ণ হরি প্রভু রাতুল সরদতে এ হুনর নুপুরবাজে এরুলুজু নজুনু করি এরুলুজু নজুনু করি নারায়ণ নারায়ণ এ প্রভু ভগবন্ত অনন্ত ঈশ্বর প্রপন্ন জন কারণ এ প্রভু ভগবন্ত অনন্ত ঈশ্বর প্রপন্ন জন কারণ এ তুমি প্রিয়তম পরম দেবতা জানিয়া লইলু হরণ নারায়ণ 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 যাওঁ ময়ো এতিয়া নতুন অৱতাৰৰ বাবে সাজু হওঁগৈ